নমস্কাৰ মই উতনু ভূঞা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায় সত্যত আমি সত্য কথা ক'বলৈ চেষ্টা চলাম প্ৰথমে এটা ভিডিঅ' আপোনালোকক দেখুৱাব বিচাৰিছোঁ সোশ্যাল নেটৱৰ্কিং সাইটত এই ভিডিঅ'টো এইকেইদিন ভাইৰেল হৈছে কোৱা হৈছে ভিডিঅ'টো গুৱাহাটী মহানগৰী মটৰচাইকেলত এহাল দম্পতীক দেখা গৈছে আৰু যথেষ্ট অশালীনভাৱে মহিলাগৰাকীয়ে পুৰুষজনক সাৱটি ধৰিছে আৰু পুৰুষজনে পূৰ্ণগতিৰে মটৰচাইকেল চলাইছে এই ভিডিঅ' সোশ্যাল নেটৱৰ্কিং সাইটত ইতিমধ্যে প্ৰচাৰ হোৱাৰ পিছত বিভিন্নজনে ইয়াক সমালোচনা কৰিছে কেৱল এই ঘটনাই নহয় আপুনি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গুৱাহাটী মহানগৰীৰ কথা বাদ দিয়ক যিকোনো সৰুবৰ চহৰত এটা দৃশ্য আপুনি দেখা পায় যে আপোনাৰ চকুৰ আগৰে প্ৰচণ্ড গতিৰে কেতিয়াবা মটৰচাইকেল পাৰ হৈ যায় কেতিয়াবা এখন মটৰচাইকেল নহয় ৩-৪খন মটৰচাইকেল পাৰ হৈ যায় আৰু তিনিওৰে মাজত প্ৰতিযোগিতা চলে মই ব্যক্তিগতভাৱে গুৱাহাটী মহানগৰীত গাড়ী চলাই যাওঁতে বিভিন্ন সময়ত এই দৃশ্য দেখা পাওঁ আপোনালোকৰ কি অনুভৱ হয় নাজানো কিন্তু মোৰ নিজৰ ব্যক্তিগত অনুভৱ হয় মই বহু সময়ত এনে প্ৰচণ্ড গতিৰে পাৰ হৈ যোৱা মটৰচাইকেলখন দেখি পেলাই ভাবোঁ হে ভগৱানে মটৰচাইকেলখন এক্সিডেণ্ট হোৱাটো খুব প্ৰয়োজন আছিল আৰু এক্সিডেণ্ট হৈ যদি পৰি থাকে মই গাড়ীখন ৰখাই সেই মানুহজনৰ গালত এটা চৰ ফুটালোঁ হয় এনে ধাৰণা মোৰ হয় প্ৰচণ্ড খঙত হয় মটৰচাইকেল জোৰে চলাব নালাগে গাড়ীও জোৰে চলাব নালাগে কিন্তু এখন গাড়ী আৰু এখন মটৰচাইকেলৰ মাজত পাৰ্থক্য আছে এখন চাৰিচকীয়া গাড়ীত চিট বেল্ট থাকে সন্মুখত বেলুন থাকে আৰু গাড়ীখনৰ যথেষ্ট প্ৰটেকশ্যন পায় কিন্তু এখন মটৰচাইকেলৰ প্ৰটেকশ্যন পাবলৈকে একো নাই প্ৰচণ্ড গতিত গৈ ক'ৰবাত যদি দুৰ্ঘটনাগ্ৰস্ত হয় লগে লগে সেই আৰোহীজন মৃত্যুক সাৱটি ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হয় বা ভয়ানক পৰিৱেশৰ সৃষ্টি হয় যি কি নহওক গুৱাহাটী মহানগৰীত তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেবোৰ কাৰ্য সংঘটিত হৈ আহিছিল এইবোৰ কাৰ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো দৃষ্টিগোচৰ হৈছে আজি হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ৰাজ্য চৰকাৰে পথ সুৰক্ষা সংক্ৰান্তত এক গুৰুত্বপূৰ্ণ বৈঠক আলোচনা হৈছিল য'ত ডিজিপি মুখ্য সচিব তথা পৰিবহণ বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল এই বৈঠকত মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছে এনেধৰণে প্ৰচণ্ড গতিৰে বাইক চলোৱা বাইক আৰোহীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে और जो ये बाइक चलाता है ना 100-20 इसको जेल में ढुकाओ ये लोग अपने भी मरते हैं पिता माता की भी मरवा देते हैं तो इसका ऊपर एकदम बहुत ही स्ट्रिक्ट हो पिकनिक का ऊपर जो एसओपी है सारा डीसी से एक बार ग्रुप में देने का बाद हमारा डीसी लोग पढ़ते नहीं है किसी का रिप्लाई नहीं आते हैं মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আশা প্ৰকাশ কৰিছোঁ মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশ প্ৰতিজন আৰক্ষী সঞ্চালক প্ৰতিজন আৰক্ষী অধীক্ষকে গ্ৰহণ কৰে আৰু জিলাই জিলাই এনেধৰণৰ বাইক চালকৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ ব্যৱস্থা গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে এই সভাত আন কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ মাজত এটা আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল সত্যৰ এটা বাতৰি আপোনালোকৰ নিশ্চয় মনত আছে আজি এটা মাহৰ পূৰ্বে সত্যত আমি এটা বাতৰি প্ৰকাশ কৰিছিলোঁ খানাপাৰা অঞ্চলত দুৰ্ঘটনাত দুজন ল'ৰা ছোৱালীৰ মৃত্যু হৈছিল সেই ঘটনাক লৈ আমি বিতং বাতৰি প্ৰকাশ কৰি কৈছিলোঁ যে মহানগৰীৰ জিএছ ৰোডত এনে বহুবোৰ বাৰ আছে যিবোৰ বাৰ নিশা 2 বজা পৰ্যন্ত খোলা থাকে আৰু এই বাৰসমূহত সুৰা সেৱন কৰি মটৰচাইকেল গাড়ীত তেওঁলোক ওলাই যায় আৰু তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা নকৰে এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত মহানগৰীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা কৈছিল আৰু পৰৱৰ্তী সময়ত আবকাৰী বিভাগৰ সৈতে একেলগে মিলি বিভিন্ন অভিযান চলাইছিল ইয়াৰ বাবে আমি দিগন্ত বৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সমগ্ৰ বিষয়টোত হস্তক্ষেপ কৰি কৈছে যে এই বাৰৰ সময়সূচী সলনি কৰাটো প্ৰয়োজন কিয়নো গৰমৰ দিনত ৰাতি 12 বজাৰ পৰিৱেশ আৰু ঠাণ্ডাৰ দিনৰ ৰাতি 12 বজাৰ পৰিৱেশৰ মাজত পাৰ্থক্য আছে কিন্তু এই বাৰবোৰে 12টা-2টালৈকে গৰমৰ দিনতো বা ঠাণ্ডাৰ দিনতো কিয় খোলা ৰাখে মুখ্যমন্ত্ৰীয়ে সময়সূচী সলনি কৰিবলৈ আজি কঠোৰ নিৰ্দেশ দিছে আবকাৰী বিভাগক প্ৰথম কথা এক্সাইজ ডিপাৰ্টমেণ্টে এটা ৰিভিউ কৰিব লাগে যে আমাৰ গুৱাহাটীত আমি বাৰসমূহক বা আনসমূহক যিটো আমি লাইসেন্স দিছো যে সময়টো প্ৰত্যেক বছৰৰ সকলো সময়তে একে হ'ব নালাগে ইন সামাৰ the time limit should be different in winter time limit should be different আমি এটা flat time ত ৰাখি থৈ দিছো এটো চাব লাগে প্লাস গুৱাহাটীৰ কেইখনমান বাৰে অলপমান তাতে এটা বিশেষ ক্ৰাউড আহে আৰু বহুত বেছি নুইসেন্স হৈ আছে জায়গাখিনিত সেই জায়গাখিনিৰ বাৰ লাইসেন্সৰ টাইমিংটো এক্সাইজ ডিপাৰ্টমেণ্টে ৰিভিউ কৰিব লাগে Number 2 generally মই ডিসি সকলক আৰু এসপি দ্বিতীয় সকলক মই ডেফিনেটলি অভিনন্দন জনাম যে আমাৰ এইবাৰ 14% মৃত্যুৰ হাৰ কমিছে 14% means আমি কিমান মানুহক
স্যার আমি 420 মানুহ এতিয়ালৈকে কমাইছো সো কালেক্টিভলি আমি এতিয়ালৈকে 2023 তুলনাত 2024 আমি 420 জন মানুহৰ আমি জীৱন আমি ৰক্ষা কৰিব পাৰিছো বিকজ অফ দিস কালেক্টিভ প্লেটফৰ্ম কালেক্টিভ এফৰ্ট এণ্ড এটা যেটো আমাৰ কনসিয়াসনেস আমি ক্ৰিয়েট কৰিবৰ কাৰণে আমি চেষ্টা কৰিছো আজি পথ সুৰক্ষা সংক্ৰান্তত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰীৰ উপস্থিতিত এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ সংক্ৰান্ততো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকে জানে ৰাষ্ট্ৰীয় ঘাইপথত নিশাৰ ভাগত প্ৰায় দুৰ্ঘটনা সংঘটিত হয় সাধাৰণতে পথৰ কাষত ৰৈ থকা ট্ৰাকত বিভিন্ন গাড়ীয়ে খুন্দিয়াই বা মটৰচাইকেলে খুন্দিয়াই আপোনালোকে মন কৰিব এই ট্ৰাকসমূহৰ কোনো নম্বৰ প্লেট নাথাকে এখন ট্ৰাক পথৰ কাষত ৰখিবলগীয়া হ'লে তাত ৰিফ্লেক্টৰৰ প্ৰয়োজন থাকিবলগীয়া হয় অৰ্থাৎ দূৰৰ পৰা আমি গাড়ী চলাই গ'লে আমাৰ পোহৰত আমি কিবা ৰঙা চিহ্ন এটা বা এটা চিহ্ন আমি দেখিব লাগিব যে কিবা এখন গাড়ী ৰখি আছে কিন্তু এইবোৰ গাড়ীত এনে ব্যৱস্থা নাই কিন্তু মুখ্যমন্ত্ৰীয়ে আজি প্ৰতিজন আৰক্ষী অধীক্ষকক কঠোৰ নিৰ্দেশ দিছে যে এই ট্ৰাকসমূহৰ ক্ষেত্ৰত চৰকাৰে যাতে কঠোৰ স্থিতি গ্ৰহণ কৰে আৰু কাষত আমি ৰাস্তাও দি দিছো কোনবাই যদি ধাবাৰ পাৰ্কিং আছে ধাবাৰ পাৰ্কিঙত গৈ থিয় হ'ব সো 10টা বজাৰ পিছত 9টা বজাৰ পিছত ইট বিকাম দিনতো ঠিক থাকে বাট আফটাৰ 9 o'clock ইট বিকাম ভেৰি ভেৰি ডেঞ্জাৰাছ আপোনাৰ ৰিফ্লেক্টিভ টেপো নাথাকে ট্ৰাকখন যে ৰখি আছে বাইক বা মটৰচাইকেল বা গাড়ী মানুহে গমেই নাপায় আফটাৰ দ্যাট ধাক্কাটো লাগিলে তাৰ পিছত গম পায় সো এইটো অলপমান এছপি ডিসি সকলক কৈ দিয়ক যে ন্যাশনাল হাইওয়ে যেটো আমাৰ কি ৰোড বুলি কয় এইটো সাৰ্ভিস ৰোডত ট্ৰাক থাকিলে ক'বলগীয়া নাই হাইওয়েটোৰ ওপৰতে ৰখাই থৈ দিয়ে উইথাউট ৰিফ্লেক্টিং টেপ নাথিং দ্যাট শুড বি গ্ৰেজুৱেলি কন্ট্ৰোল আৰু পাৰ্কিং নহলে ধাবাবিলাকক আমি এলাউ কৰিব নালাগে এণ্ড এইটো চাব লাগে যে দেয়াৰ ইজ নো আই মিন not more vehicle is parked than the capacity. পথ সুৰক্ষা সমিতিৰ আজিৰ বৈঠকত বিভিন্ন বক্তাই বিভিন্ন ধৰণৰ তথ্য সদৰি কৰিছে শেহতীয়া তথ্য অনুসৰি অসমত সৰ্বাধিক দুৰ্ঘটনা সংঘটিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথত ইয়াৰ পিছত আটাইতকৈ ডাঙৰ দুৰ্ঘটনা ক'ত সংঘটিত হৈছে জানেনে গ্ৰাম্য অঞ্চলৰ পথসমূহ হয় অসমমালাকে ধৰি বিভিন্ন আঁচনি ইতিমধ্যে চৰকাৰে হাতত লৈছে গ্ৰাম্য অঞ্চলৰ পথসমূহ এটা সুন্দৰভাৱে মেৰামতি কৰিছে এনে অৱস্থাত গাঁৱৰ পথত প্ৰচণ্ড গতিত যোৱা গাড়ীৰ দুৰ্ঘটনা সংঘটিত হোৱাটো কোনো নতুন কথা নহয় কিন্তু চৰকাৰে আজি সিদ্ধান্ত লৈছে যে লোক নিৰ্মাণ বিভাগে এনেধৰণৰ পথ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এতিয়াৰ পৰা নিৰ্দিষ্ট স্থানত স্পীড ব্ৰেকাৰ বা গতিৰোধক স্থাপন কৰিব অৰ্থাৎ গাঁৱৰ পথসমূহতো এতিয়া ব্যাপক হাৰত গতিৰোধক হ'ব যাৰ ফলত বাইক আৰোহী বা মটৰচাইকেল আৰোহী বা চাৰিচকীয়া বাহন আৰোহীয়ে প্ৰচণ্ড গতিত গাড়ী চলাব নোৱাৰিব একবাৰ আমি পিডব্লিউডিৰ লগত কথা পাতিব লাগে কি ইন দা কনস্ট্ৰাকশন অফ रोड इटसेल्फ स्कूल का सामने स्पीड ब्रेकर प्रोविजन शुड बी मेड एट द बिगिनिंग ऑफ द रोड जैसे अभी असम माला में रोड बन रहा है हम तो रोड के लिए ही ड्राइंग बनाता हूं बट स्कूल का सामने स्पीड ब्रेकर थाना का सामने स्पीड ब्रेकर हॉस्पिटल का सामने स्पीड ब्रेकर दैट शुड बी पार्ट ऑफ द डिजाइन इटसेल्फ yes sir শৰ্মা বুজিলে আমাৰ এটা অল এক্সিকিউটিভ ইঞ্জিনিয়াৰক আজি এটা ইনষ্ট্ৰাকশন দিয়ক যে য'ত ৰোড হয় ধৰক ঘন গাঁও আছে ঘন গাঁও থাকিলে তো বাইকে জোৰ দি গ'লে বাচ্চা ল'ৰা এটাতো দৌৰি আহিবই গতিকে আমি যদি ড্ৰয়িঙতে এইটো ৰাইজৰ লগত কথা পাতি যে 2 কিলোমিটাৰ হ'ব কোন কোন জায়গাত আমি হেৰি দিব লাগে স্পীড ব্ৰেকাৰ দিব লাগে তেতিয়া প্ৰথমতে যদি ডিসাইড হৈ যায় তেতিয়া দ্যাট উইল বি পাৰ্ট অফ দা এস্টিমেট পিছত নহলে পুলিচে ৰিকুৱেষ্ট কৰিব লাগে ডিসিয়ে ৰিকুৱেষ্ট কৰিব লাগে কন্ট্ৰাক্টৰ কোট পাম টকা কোনে দিব সো কামটো নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পৰিৱেশ পৰিস্থিতিৰ ওপৰত আজি আলোচনা কৰে মই নিজে ব্যক্তিগতভাৱে গুৱাহাটী মহানগৰীৰ হাইৱেত নিশা কেতিয়াবা গাড়ীত ফুৰিবলৈ যাওঁ গাড়ীত চাবলৈ যাওঁ পৰিৱেশটো খুব ভাল লাগে মই নিজে মন কৰিছোঁ যে গুৱাহাটী মহানগৰীৰ বিশেষকৈ বাজপেয়ী ভৱনৰ ওচৰত যে ফ্লাইঅভাৰ আছে সেই ফ্লাইঅভাৰ লাইট নাই মুখ্যমন্ত্ৰীৰ এই বিষয়টো দৃষ্টিগোচৰ হৈছে মুখ্যমন্ত্ৰী আজি কঠোৰ নিৰ্দেশনা জাৰি কৰিছে এই ফ্লাইঅভাৰৰ ওপৰত বা ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত लाइटर व्यवस्था से शीघ्र करा है सब इवन फ्लाईओवर्स में भी इलेक्ट्रिक पोल्स नहीं है एक फ्लाईओवर में कंप्लीट नहीं है एक में ही है डार्कनेस हो जाए बहुत ज्यादा डार्कनेस है थोड़ा इसको प्रायोरिटी में करिए
আজি যথেষ্ট কঠোৰ সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে আচলতে পথ সুৰক্ষাৰ প্ৰতি মুখ্যমন্ত্ৰী বিশেষ গুৰুত্ব দিছে আৰু পথ সুৰক্ষাৰ জৰিয়তে জনতা যাতে বিপদৰ পৰা আঁতৰি যায় যাতে মৃত্যুৰ মুখত মানুহ নপৰে তাৰ বাবেও চৰকাৰে স্থিতি গ্ৰহণ কৰিছে এই সমগ্ৰ ভিডিঅ' সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব বুলি আশা কৰোঁ ধন্যবাদ